অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 19 আমাৰ প্ৰায় 22 তাৰিখলৈকে 12 দিন 23 তাৰিখলৈকে কাৰ্যসূচী চলিব। অৰুণোদয় সপ্তাহ 15ৰ পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। আনহাতে আগন্তুক 12 দিনত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হোৱা লোক আৰু হিতাধিকাৰীক সামৰি মুঠতে 12 লাখ লোকক স্কুটি, চাইকেল আৰু আৰ্থিক সাহায্য বিতৰণ কৰিব ৰাজ্য চৰকাৰে। আজিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যতে 12 লাখ হিতাধিকাৰীক সামৰি স্কুটি, চাইকেল আৰু মাইক্ৰ' ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাইৰ নো ডিউজ চাৰ্টিফিকেট আৰু যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মমতে আৰ্থিক সাহায্য বিতৰণ। এই তিনিওটা আঁচনি বিশেষকৈ চাইকেল, স্কুটি, আনন্দৰাম বৰুৱা এফালে, বানপানী আৰু মাইক্ৰ' ফাইনেন্সৰ নো ডিউজ, এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী আমি অহা 12 দিনত সামৰি ল'ম। আৰু ৰাজ্যৰ মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব। মোৰ পৰ্যায়তো যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম। নগাঁৱতো 20 তাৰিখে যাম।